স্মার্ট মিটার আমাক নালাগে 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 এপিডিসিএল হাই 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 এপিডিসিএল হাই ওই মিটারে বলে এনেকা দিও হাই হাই এতিয়া এখন ভাই দিও হাই হাই এ আলোচনা কৰিম আপোনালোকৰ যেতিয়া কাৰণ বিল আনিব যাব আমি প্ৰত্যেক মাহে মাহে বিল দিম আমি বিল দিম টকা হলে ইয়াত তুমি নহলে আমাৰ গাঁৱলৈ যাব এইবোৰ মোবাইলত 300 ভৰাই স্মাৰ্ট আমাক মিটাৰ নালাগে আমাৰ প্ৰিপেডটো নালাগে দাদা এইটো নালাগে আগৰ বিলত যদি পেন্ডিং আছে আপুনি চাব জমা দিয়া কিনো মানে আমাক আগতীয়াকে পইচা দিয়াটো নালাগে হয় না বিল দিয়াটো লাগে আৰু মোবাইলৰ পৰা দিয়াটো নালাগে মোবাইলৰ পৰা দিয়াটোহে নালাগে ডাইৰেক্ট কেছ বুজা ক কোপেট ৰিপোৰ্ট পইচা দিলে কিমান মাহত কিমান বিল আহিছে 200 দি 500 দিবলগীয়া হৈছে মাহৰ শেষ হৈ দাদা শুনক 31 তাৰিখ বোলে বাজিলে 31 তাৰিখ হ'ল 31 তাৰিখে মালটো এইটো কাটিলে আৰু দুপৰীয়া বুলি কথা নাই তাত 200 500 হৈছে সেইটো কেনে কথা বাইরেবলকৈ বেছি হৈছে আগতো আমি এনেকৈ ভৰি নাপাওঁ সেইটো ঠিকে আছে সেইখিনিয়ে কথা ন মই যিসকলে কানেকশ্যনটো কাটি আছোঁ ব্ৰেক এক্সিডেণ্ট হ'ব তাৰমানে এই কথা চাওক আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাক নালাগে কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে এপিডিচিএলে কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক সমজাই দিম কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে আন দল সংগঠনো আমাৰ লগত আছে ৰাইজো ওলাই আহিছে গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ যিটো ডিজিটেল মিটাৰ ওয়াৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে আৰু এপিডিচিএলে স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই কেৱল মাত্ৰ তেওঁলোকে ৰিমটৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে সেইকাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰে তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজাম্পশ্যনটো তললৈ নামি আহিছে মই আপোনালোকক সুধিছোঁ আপোনালোকৰতো কমা নাই অসমৰ সাংবাদিকৰ কমা নাই কোন সাংবাদিকে তেওঁক জনালে এক আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন কমি আহিছে অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন নুঠে তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে এপিডিচিএল শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে যদি নহয় আপুনি কেনেকৈ গম পালে তাৰমানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব আৰু মানুহ যদি ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন আহে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব আকৌ যদি মানুহ গৰম হৈ যায় মানুহে আন্দোলন কৰে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব তাৰমানে কথাটো সেইটোৱে যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব হয় পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব সেইটোৱে নিশ্চিতভাৱে আপোনালোকে চাওক মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্ট গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ তাৰ পাছত মই বেলেগ চিন্তা কৰিম কিন্তু তোমালোকে ফ্ৰীকে কানেকশ্যন ল'বা তোমালোকে মাহেকৰ মূৰত বিল দিবা চৰকাৰে নিজৰ ঘৰত নলগাব চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চনলৈ কেলডুবকৈ জীয়াই আছে
5 কেজি চাউল লৈ কেলডুপকৈ জীয়াই আছে সেইবিলাক মানুহৰ ঘৰলৈ 200 টকাটো 2000 কৰি দিবা সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা আৰু চৰকাৰী অফিচবিলাকত নলগাবা সেইটো নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ